নমস্কাৰ ভাইটি ভণ্টিসকল, তোমালোক সকলোকে আমাৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ইউটিউব ভিডিঅ' ক্লাছটোত আমি আলোচনা কৰিম তোমালোকৰ সপ্তম শ্ৰেণীৰ হিন্দী পাঠ্যপুথিৰ 7 নম্বৰ চেপ্টাৰ হাৰ কি জিত। এই চেপ্টাৰটোৰ কুৱেশ্যন আনচাৰখিনি সম্পৰ্কে। গতিকে তোমালোকে যদি ক্লাছ 7ত পঢ়ি আছা তেনেহ'লে আজিৰ এই ভিডিঅ'টো একেবাৰে শেষলৈকে চাবা আৰু এই ভিডিঅ'টোত তোমালোকৰ যিমান পাঠভিত্তিক প্ৰশ্ন আছে প্ৰতিটো প্ৰশ্নৰ সমাধান তোমালোকে পাই যাবা। ঠিক আছে, চ' ব'লা বেছিকৈ টাইম ৱেষ্ট নকৰি পিনে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। 1 নম্বৰ প্ৰশ্নটো মন কৰা যে প্ৰশ্ন কে দিয়ে গৈ উত্তৰ মে সে সহি উত্তৰ চুনো। তাৰমানে এই যিটো তোমালোকৰ 2 নম্বৰতে ক বুলি দেখিছা অপশ্যন, এই প্ৰশ্নটো দেখিছে যে এই প্ৰশ্নটোৰ লগতে আমাক উত্তৰটো দি দিছে। উত্তৰৰ চাৰিটা অপশ্যন দিছে মন কৰা। এই 4টা অপশ্যনৰ পৰা আমি শুদ্ধ অপশ্যনটো মানে শুদ্ধ উত্তৰটো আমি বিচাৰি উলিয়াই লিখিব লাগিব। ঠিক আছে, 1 নম্বৰটো মন কৰা। বাবা ভাৰতী নে अपने प्रिय ঘোঁৰে কা নাম क्या रखा था। তাৰমানে বাবা ভাৰতীয়ে তেওঁৰ প্ৰিয় ঘোঁৰাটোৰ নাম কি ৰাখিছিল। 1 নম্বৰতে দিছে ৰাজা, 2 নম্বৰতে দিছে চুলতান, 3 নম্বৰতে দিছে বাবু, 4 নম্বৰতে দিছে বাহাদুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চুলতান। यानी कि বাবা ভাৰতী নে अपने প্ৰিয় ঘোঁৰে কা নাম চুলতান ৰখা থা। মানে বাবা ভাৰতীয়ে তেখেতৰ প্ৰিয় ঘোঁৰাটোৰ নাম চুলতান ৰাখিছিলে। ओके, नेक्स्ट क्वेश्चन मन करा। मैं सुल्तान के बिना ना रह सकूँगा, यह कथन है। তাৰমানে मैं सुल्तान के बिना ना रह सकूँगा, মই চুলতানৰ অবিহনে জীয়াই থাকিব নোৱাৰোঁ। यह कथन है, এই কথাষাৰ আছিল নতুবা এই কথনটো আছিল। অপশ্যন দিছে খৰ্গ সিংহ কা মানে খৰসিংহৰ, 2 নম্বৰতে দিছে বাবা ভাৰতী কা, 3 নম্বৰতে দিছে সুদৰ্শন জি কা, 4 নম্বৰতে দিছে এক কিষণ কা। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব বাবা ভাৰতী কা। यानी कि मैं सुल्तान के बिना ना रह सकूँगा, यह कथन बाबा भारती का था। ठीक है, जो उसे एक बार देख लेता है उसके हृदय पर उसके सभी अंकित हो जाता है। इस वाक्य में उसे किसका बोध होता है। यानी कि जो उसे एक बार देख लेता है माने जी তেওঁ এবাৰ চাই उसके हृदय पर उसके सभी अंकित हो जाता है, তেওঁৰ হৃদয়ত তাৰ ছবিটো অংকিত হৈ যায়। ঠিক আছে, इस वाक्य में এই বাক্যশাৰীত উছে মানে এই শব্দটোৰ দ্বাৰা কাক বুজোৱা গৈছে। উত্তৰটো আমি কি লিখিম, আমাক অপশ্যনটো দিয়ে দিছে চুলতান কা, খৰ্গ সিংহ কা, বাবা ভাৰতী কা আৰু গাঁও কা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চুলতান কা। আৰু চুলতান কোন আছিল, চুলতান আছিল বাবা ভাৰতীৰ প্ৰিয়, বাবা ভাৰতীৰ মৰমৰ ঘোঁৰাটোৰ নাম। ধৰিব পাৰিছা। ओके, नेक्स्ट क्वेश्चन। बाबा भारती को क्या देखकर आनंद आता था। यानी कि बाबा भारतीये কি চাই আনন্দ পাইছিল। उत्तर, अपने प्रिय घोड़ा चुल्तान को देखकर बाबा भारती को आनंद आता था। তাৰমানে নিজৰ প্ৰিয় ঘোঁৰা চুলতানক চাই বাবা ভাৰতীয়ে আনন্দ পাইছিল। খৰ্গ সিংহ কোন থা, মানে খৰ্গ সিংহ কোন আছিলে। উত্তৰত আমি কি লিখিম, খৰ্গ সিং এক প্ৰসিদ্ধ ডাকু থা। মানে খৰ্গ সিংহ এজন প্ৰসিদ্ধ ডাকু আছিল। ডাকু মানে এইবিলাক যে বন্ধুক চন্ধুক লৈ থাকে যে মানুহৰ ওপৰত যে অত্যাচাৰ কৰে, সেইবিলাককে ডাকু বুলি কোৱা হয় মানে। নেক্সটটো মন কৰা, খৰ্গ সিংহ বাবা ভাৰতী কে পাছ কিয় আয়া থা। তাৰমানে খৰ্গ সিংহ বাবা ভাৰতীৰ ওচৰলৈ কিয় আহিছিল। उधर में लिखिम बाबा भारती के घोड़े सुल्तान को देखने के लिए खर्ग सिंह बाबा भारती के पास आया था। यानी कि बाबा भारतीय ঘোঁৰা চুলতানক বাবা ভাৰতীৰ ঘোঁৰা চুলতানক চাবলৈ খৰ্গ সিংহ বাবা ভাৰতীৰ ওচৰলৈ আহিছিল। অসমীয়াত কওঁতে অকণমান উল্টা চিধা হৈ গৈছে। ঠিক আছে, চ' উত্তৰত লিখিবা বা যে বাবা ভাৰতী কে ঘোঁৰে চুলতান কো দেখনে কে লিয়ে খৰ্গ সিংহ বাবা ভাৰতী কে পাছ আয়া থা। তাৰমানে বাবা ভাৰতীৰ ঘোঁৰা চুলতানক চাবলৈ খৰ্গ সিংহ বাবা ভাৰতীৰ ওচৰলৈ আহিছিল। ঠিক আছে, নেক্সট কুৱেশ্যনটো মন কৰা। बाबा भारती के मन में किस बात का डर सम गया। यानी कि बाबा भारतीर मनत की कथार भय सोमाई गइছিল। उत्तरत की लिखिम, डाकू खर्ग सिंह बाबा भारती से कहा कि बाबा जी मैं यह घोड़ा आपके पास ना रहने दूंगा। यह सुनकर बाबा भारती के मन में डर समा गया। যে এই ডাকু খৰ্গ সিংহ বাবা ভাৰতীক কৈছিল যে কি বাবা মই এই ঘোঁৰাটো আপোনাৰ ওচৰত থাকিবলৈ নিদিওঁ। मैं इस घोड़े को
आपके पास না रहने दूंगा মানে মই এই ঘোঁৰাটো আপোনাৰ ওচৰত থাকিবলৈ নিদিওঁ আৰু এই কথাষাৰ শুনি বাবা ভাৰতীৰ মনত ভয় সোমাই গৈছিল কাৰণ বাবা ভাৰতীয়ে তাৰ ঘোঁৰাটোক বহুত ভাল পাইছিল ঠিক আছে वह अपाहिज व्यक्ति कौन था তাৰমানে সেই বিকলাংগ अपाहिज মানে হৈছে বিকলাংগ সেই अपाहिज ব্যক্তিজন সেই বিকলাংগ ব্যক্তিজন কোন আছিল উত্তৰ वह अपाहिज व्यक्ति डाकू खड़ग सिंह था আৰু সেই अपाहिज ব্যক্তিজন আছিল সেই বিকলাংগ ব্যক্তিজন আছিল ডাকু খড়গ সিং ঠিক আছে সো আই থিংক তোমালোকে ধৰিব পাৰিছা ন ओके नेक्स्ट क्वेश्चन तो मन करा बाबा भारती सुल्तान को बाबा भारती सुल्तान की देखभाल कैसे करते थे तारमाने बाबा भारतीये तार मरমৰ ঘোঁৰা सुल्ताনৰ देखभाल माने চোৱা চিতা কেনেকৈ কৰিছিল उत्तर बाबा भारती सुल्तान को अपने हाथ से खरहरा करके खुद दाना खिला के उसका देखभाल करते थे तारमाने बाबा भारतीय सुल्तानक निज हातेৰে কৰি দানা পানী খুৱাই তাৰ চোৱা চিতা কৰিছিল ইমানে মানে ভাল পাইছিল নিজৰ পুত্ৰকৰ নিচিনা মানে জ্ঞান কৰিছিল ব্যৱহাৰ কৰিছিল घोड़े को देखकर खड़ग सिंह ने क्या निश्चय किया तारमाने ঘোঁৰাটো দেখি খড়গ সিংহই কি ঠিক কৰিছিল নতুবা কৰিছিলে হ'ব উত্তৰ আমি কি লিখিম घोड़े को देखकर खड़ग सिंह ने बाबा भारती से उसे सीन लेने का निश्चय किया था तारमाने घोঁৰাটো দেখি খড়গ সিংহই হেতু বাবা ভাৰতীৰ পৰা কাঢ়ি ল'বলৈ ঠিক কৰিছিল सीन लेने का मतलब है কাঢ়ি লোৱা মানে তোমাৰ পৰা যদি তোমাৰ ফ্ৰেণ্ডজনে চিপছৰ পেকেট এটা কাঢ়ি লয় ন হেতু তোমাৰ পৰা सीन লোৱা বুলি ক'ব মানে ঠিক আছে तुम्हारे दोस्त ने तुमसे वो चिप्स का पैकेट छीन लिया तारमाने काढ़ी लले बुझी पाला सो जस्ट एबिलाक एग्जाम्पल दिसो जाते तुम्हारे बुझी पोৱা ভাল ধৰণে सुल्तान की विशेषत्वों के बारे में लिखो माने सुल्तानर বৈশিষ্ট্যবোৰৰ বিষয়ে লিখা विशेषत्व माने হৈছে বৈশিষ্ট্য ঠিক আছে सुल्तान কোন सुल्तान হৈছে বাবা ভাৰতীৰ মৰমৰ প্ৰিয় স্নেহৰ ঘোঁৰাটো নাম ঠিক আছে सुल्तान एक बहुत ही सुंदर और बलवान घोड़ा था माने सुल्तान এটা बहुत सुंदर और এটা बलवान घोड़ा আছিল उसका चल बड़ा मनमोहक था तार गति बहुत मनमोहक আছিল তাৰমানে বহুত ধুনীয়া আছিল ঠিক আছে কথাবিলাক বুজি পাইছা চাগে ন नेक्स्ट क्वेश्चन तो मन करा सुल्तान को दोबारा पाकर बाबा भारती के अंदर क्या प्रतिक्रिया हुई तारमाने सुल्तानक द्वितीयबाৰৰ বাবে পাই बाबा भारतीৰ মাজত কি প্ৰতিক্ৰিয়া হৈছিল উত্তৰটো আমি কেনেকৈ লিখিম যে सुल्तान को दोबारा पाकर बाबा भारती बहुत खुश हुए तारमाने सुल्तानक द्वितीयबाৰৰ বাবে পাই बाबा भारती बहुत सुखी হৈছিল वो आश्चर्य और प्रसन्नता से अपने प्रिय घोड़े के गले से लिपटकर इस प्रकार रोने लगे मानो कोई पिता बहुत दिन से बिगड़े हुए पुत्र से मिल रहा हो तारमाने তেওঁ আশ্চৰ্য আৰু প্ৰসন্নতাৰে তেওঁ নিজৰ ঘোঁৰাটোৰ মানে এনেকৈ গালত ধৰি পিনে মানে গলত ধৰি কিনে এনেকৈ কান্দিছিল যে বহুত দিনৰ মানে কোনো বাপেকে যেন বহুত দিনৰ মোৰ নিজৰ পুতেকক লগ পাইছে মানে বাপেক মানে বহুত দিনৰ মূৰত বাপেকে নিজৰ হেৰাই যোৱা পুতেকক লগ পাইছে যে এনেকুৱা এটা ফিলিংছ লৈ পিনে বাবা ভাৰতীক মানে এই ঘোঁৰাটোৰ গলত ধৰি পিনে কান্দিছিল চ' এইটোৱে আছিলে তেখেতৰ প্ৰতিক্ৰিয়া नेक्स्ट আহিলে किसने किससे और कब कहाँ बताओ কোনে কাক আৰু কেতিয়া কৈছিল কোৱা এক নম্বৰ দিছে और बाबा इस कंगले के भी सुनते जाना তাৰমানে ओ बाबा এই কঙালৰ কথাও শুনি যোৱা এই কথাটো কোনে কৈছিলে डाकू खड़ग सिंह ने बाबा भारती से कहा था संध्या समय जब बाबा भारती ने घोड़े पर सवार होकर घूम रहे थे उसी समय एक अपाहिज व्यक्ति जो वास्तव में डाकू खड़ग सिंह था उसने बाबा भारती से उक्त बात की थी माने डाकू खड़ग सिंहই बाबा भारतीক এই কথাষাৰ কৈছিল প্ৰশ্নটো আমাক সুধিছিল যে কি কোনে কাক কেতিয়া কৈছিল লিখা যেতিয়া নেকি সন্ধ্যাৰ সময়ত যেতিয়া বাবা ভাৰতী ঘোঁৰাৰ ওপৰত উঠি ফুৰিবলৈ গৈছিল তেতিয়া সেই সময়ত এজন বিকলাংগ ব্যক্তি যি নেকি দৰাচলতে সেই ডাকুজন আছিল ডাকু খড়গ সিংহ আছিল সেই খড়গ সিংহই মানে সেই হেৰিয়ক এই বাবা ভাৰতীক লগ পাই পিনে কথাষাৰ এই উক্ত কথাষাৰ কৈছিল ঠিক আছে इस घटना की किसी के सामने प्रकट मत करना माने এই ঘটনাটো কাৰো আগত প্ৰকাশ নকৰিবা এই কথাষাৰ কোনে কাক কেতিয়া কৈছিলে উত্তৰ
यह वाक्य बाबा भारती ने डाकू खड़ग सिंह से कहा था মানে এই বাক্যশাৰী বাবা ভাৰতীয়ে ডাকু খৰগ সিংহক কৈছিল ডাকু খৰগ সিংহ বাবা ভাৰতী কা ঘোঁৰা छीन कर भाग रहे थे তাৰমানে ডাকু খৰগ সিংহই বাবা ভাৰতীৰ ঘোঁৰাটো কাঢ়ি লৈ পলাবলৈ ধৰিছিল তেতিয়া भारती ने उसे साल से अपाहिज बनाकर घोड़ा छीन लेने की बात किसी के सामने व्यक्त ना करने के लिए खड़ग सिंह से प्रार्थना की यानी कि ডাকু খৰগ সিংহই বাবা ভাৰতীৰ ঘোঁৰাটো কাঢ়ি লৈ পলাবলৈ ধৰিছিল তেতিয়া বাবা ভাৰতীয়ে চলেৰে বিকলাংগ হৈ ঘোঁৰাটো কাঢ়ি লোৱা কথাটো আনৰ আগত প্ৰকাশ নকৰিবৰ কাৰণে খৰগ সিংহৰ ওচৰত বাবা ভাৰতীয়ে প্ৰাৰ্থনা কৰিছিল মানে দয়া মানে ৰিকুৱেষ্ট কৰিছিল প্ৰাৰ্থনা কৰিছিল বুলি ক'লে ভুল হ'ব মানে ৰিকুৱেষ্ট কৰিছিল অনুৰোধ কৰিছিল ঠিক আছে सो बंधु बान्धवीসকল आई थिंक तुम्हारे क्वेश्चन आंसर बिल्कुल धरिब पारिसा नेक्स्ट मन करा अब कई दिन दुखियों की सहायता से मुँह न मरेगा এই কথাষাৰ কোনে কাক কৈছিল মানে এতিয়া কোনেও দিন দুখীয়া মানুহক সহায় কৰিবলৈ অৱহেলা নকৰিব এই উক্ত কথাষাৰ কোনে কাক কৈছিলে উত্তৰটো কি লিখিম बाबा भारती ने यह बात अपने आप व्यक्त किए थे মানে এই কথাষাৰ বাবা ভাৰতীয়ে নিজে নিজক ব্যক্ত কৰিছিল खड़ग सिंह ने बाबा भारती के अनुभव से प्रभावित होकर उसमें चीन जाने वाले घोड़ा घोड़ाई हो या डीटीपी कोटे भूल होल ठीक है चीन जाने वाला घोड़ा सुल्तान को वापस लौटा दिया तारमाने बाबा भारती এই কথাষাৰ নিজে নিজকে কৰিছিলে মানে খৰগ সিংহই বাবা ভাৰতীৰ কথাৰ দ্বাৰা প্ৰভাৱিত হৈ তেওঁৰ পৰা কাঢ়ি লোৱা চুলতান নামৰ ঘোঁৰাটো মানে আকৌ বাবা ভাৰতীক वापस লৌটা দিয়া তাৰমানে वापस মানে পুনৰ দি দিছিল ঠিক আছে तब बाबा भारती ने घोड़े से प्यार से लिपट कर यह बात व्यक्त किया था আৰু তেতিয়া বাবা ভাৰতীয়ে মৰমতে ঘোঁৰাটো গাত ধৰি পিনে গলতে ধৰি কিনে এই উক্ত কথাষাৰ ব্যক্ত কৰিছিলে सो आई थिंक तुम्हारे धरब पारिसा न बर बेसि टान नहय कन्सेप्टबिलक सो ये आছিলে তোমালোকৰ ভিডিও एंड आई थिंक तुम्हारे क्वेश्चन आंसरखिनि बुझि पाला যদি বুঝি পালা এটা লাইক কৰিবা আৰু চেনেলটো যদি প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু যদি তোমালোকে क्वेश्चन आंसर কিতাপখন ডাউনলোড কৰা নাই ডাউনলোড কৰি ল'বা লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে ঠিক আছে সো থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং দিস ইউটিউব ভিডিও ক্লাস